নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত আজিৰ অভিমতটো আমি শিৱসাগৰৰ ঘটনাটোৰ সন্দৰ্ভত কিছু কথা পাতিব বিচাৰিছো ষ্টুডিওত আছে লেখক সুৰেশ ৰঞ্জন গুডুকা মই সুৰেশ ৰঞ্জন গুডুকা অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু আনগৰাকী হৈছে বিশ্লেষক দেৱজিৎ গোস্বামী মই গোস্বামীক অনুষ্ঠানলৈ স্বাগতম জনাইছো ইয়াৰ বাহিৰেও শিৱসাগৰৰ পৰাই আজিও আমাৰ লগত থাকিব টাইহুন ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ তাৰ বাহিৰে আজিৰ যি উভয় পক্ষৰ মাজত যিখন বৈঠক অনুষ্ঠিত হ'ল সেই বৈঠকখনৰ সমিলমিল কৰোৱাত যিগৰাকী মাৰোৱাৰী ব্যক্তিৰ অগ্ৰণী ভূমিকা আছিল বিনোদ আগৰৱালাও অন্যতম অতিথি মই আগৰৱালা ডাঙৰ আপোনাক স্বাগতম জনাইছো আৰু ধন্যবাদ জনাইছো আপুনি আমন্ত্ৰণ ৰক্ষা কৰি আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে ডিব্ৰুগড়ৰ পৰা দুগৰাকীকৈ বিশিষ্ট ব্যক্তি আজিৰ অভিমতৰ অতিথি এগৰাকী হৈছে ডক্টৰ নিৰ্মল চাহেৱালা এগৰাকী বিশিষ্ট চিকিৎসক সাহিত্যিক তথা সংবাদপত্ৰৰ লগতো জড়িত ডক্টৰ চাহেৱালাক অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু আনগৰাকী হৈছে বিশিষ্ট চাহ খেতিয়ক অন্যতম এগৰাকী সাহিত্যিক বিশেষকৈ অনুবাদ সাহিত্যিক হিচাপে এটা সুখ্যাতি আছে দেৱী প্ৰসাদ বাগৰাদিয়াকো মই অনুষ্ঠানলৈ স্বাগতম জনাই লৈছো প্ৰথমতে মই কালিৰ পৰিৱেশটোৰ অকণমান দেখুৱাই লৈছো কালি আছিল এয়া যিসকলে কালি দেখা নাছিল এয়া চাওক কালি আছিল এয়া শিৱসাগৰৰ পৰিৱেশ দিনৰ ভাগত এনেকৈ শিৱসাগৰ স্তব্ধ কৰিছিল ৩০টাকৈ সংগঠনৰ নেতৃত্বই আৰু আজি যিটো পৰিৱেশৰ সূচনা হৈছে কালিও আমি এই পৰিৱেশটোক লৈ যিহেতু কথা পাতিছিলোঁ আৰু আজিৰ যিটো পৰিৱেশ সেই একেখন শিৱসাগৰতে ডাক্তৰ ৰণোজ পেগুৰ উপস্থিতিত আজিৰ পৰিৱেশ এয়া চাওক পিছফালে ৰণোজ পেগু থিয় হৈ আছে পুনৰ কৈছো এটা দৃশ্য কালিৰ আৰু আনটো দৃশ্য আজিৰ সন্মুখত খৰাই লৈ তেনেকৈ একাংশ জ্যেষ্ঠ ব্যক্তি আঁঠু ল'বলগীয়া হোৱাটো কাৰো কাম্য নহয় কোনেও নিবিচাৰে চাগে আৰু যি সম্প্ৰদায়ে নহওক যি জাতিয়েই নহওক কোনেও চাগে এনেকুৱা এটা পৰিৱেশ নিবিচাৰে কিন্তু শিৱসাগৰত হ'ল আজি তেনেকুৱা এটা পৰিৱেশলৈ গ'ল মই একো নকওঁ মই ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ অহাৰ পূৰ্বে প্ৰথমতে মই শিৱসাগৰলৈকে যাব বিচাৰিছোঁ বসন্ত গগৈ কাষলৈ যাম কিন্তু তাৰ আগতে এই মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহখিনিয়ে যে এনেকৈ আঁঠু ল'লে শৰাই আগবঢ়ালে তাৰ যিগৰাকী মূল ব্যক্তি আজি যিখিনিয়ে তাত সাংবাদিকে দেখিছিল যে যিগৰাকী ব্যক্তিয়ে বেছিকৈ হৰ্তাকৰ্তা বিধতাৰ ৰূপত অৱতীৰ্ণ হৈছিল বিনোদ আগৰৱালা তেখেতে যিহেতু আমাৰ লগত পোনপটীয়াকৈ আছে মই তেখেতৰ কাষলৈকে যাব বিচাৰিছোঁ আগৰৱালা ডাঙৰীয়া আপুনি প্ৰধান উদ্যোগ গ্ৰহণ কৰিছিল যিহেতু সামগ্ৰিকভাৱে আজিৰে পৰা শিৱসাগৰলৈ পূৰ্বৰ পৰিৱেশ ঘূৰি আহিব বুলি আমি আশা কৰিব পাৰোঁনে আপুনি নিজে ভাবেনে আশা কৰেনে আমি প্ৰথমে যিখিনি আজি যেটো ঘটনাটো ঘটিত হৈছিল সেইখিনি ঘটনাটো আমি শেষ কৰিবলৈ কাৰণে মানুহৰ সমন্বয়তা বনি থাকিব লাগে একজুটতা বনিব লাগে সদায় আমি আগৰ শিৱসাগৰত যেনেকৈ আগৰ যেটো মহল আছিল সেইটো আমি আকৌ শান্তিপূৰ্ণ যেটো আছিল সেইটোকে ভাবিয়ে এটুক আমি আজি কামটো আগবাঢ়িছিলোঁ মই আপোনাক এটা কথা কওঁ যে কেতিয়াবা ব্যৱসায়িক স্বাৰ্থত মানুহৰ মগজটোৱে বেলেগ কথা কয় মনটোৱে বেলেগ কথা কয় আজি আপোনালোকে যিখিনি কাম কৰিলে যদি আপোনালোকে হৃদয়ে নাই কৰা যদি মগজুৰে কৰিছে তেনেহলে কিন্তু আগন্তুক দিনত ইয়াৰ কৰবাত আকৌ বহিঃপ্ৰকাশ ঘটিব হয়তো ব্যৱসায়িক স্বাৰ্থত যদি কৰিছে তেতিয়াহলে কথাটো সুকীয়া আৰু মনেৰে যদি কৰিছে তেতিয়াহলে কথাটো বেলেগ হ'ব মোৰ কথা হ'ল যে খুব অসন্তুষ্টি অভিমান লৈ আপোনালোকে এই কামটো কৰিলে নে সঁচাকৈ কিবা এটা বুজি পাই পেলাই কৰিছে মনত কোনো প্ৰকাৰৰ দুখ ভাৱ আমাৰ নাই এইখিনি যেটো ঘটনা ঘটিছিল আজি গোটেই শিৱসাগৰ বাকবাকি কৰা ৰাইজৰ কাৰণে আজি আমি ক্ষমা খোজাটো
কোনো ডাঙৰ কথা নহয় ক্ষমা খুজিব লাগে আৰু আমাৰ জেগাত শান্তি আৰু সম্প্ৰীতি হিচাপত যিখিনি আমি ঘূৰাই যে লৈ আনিছোঁ তাৰ কাৰণে আমাৰ কোনো মনত কোনো প্ৰকাৰৰ দুখ নাইতো আমিতো এইটো যে হ'বলৈ আমি বিচাৰি আছিলোঁ আজি এইখিনি আমাৰ জাতিয়ে 30টা জাতীয় সংগঠন আৰু প্ৰশাসনৰ যোগেদি যিটো আজি আমাৰ এই কামটো হ'ল শিৱসাগৰ ৰাইজৰ উপস্থিত সেইটো হোৱাটোৰ কাৰণে আমাৰ কোনো মনৰ কোনো প্ৰকাৰৰ দুখ নাই আমি ভালে পাইছোঁ যে আপুনি 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 এটা কথা নাভাবেনে যে দুদিন পূৰ্বে যদি এই কামটো আপোনালোকে কৰিলেহেঁতেন বা একাংশ লোক যদি আগবাঢ়ি আহিলহেঁতেন কালিৰ পৰিৱেশটোৰ সৃষ্টি নহ'লহেঁতেন আজিৰ এই পৰিৱেশটো অসমৰ মানুহে দেখিবলৈ নাপালেহেঁতেন আপুনি নাভাবেনে আপুনি ঠিক কৈছে এইখিনি হ'ব লাগিছিলে এটা কমিউনিকেশ্যন গেপৰ কাৰণে এইখিনি আমাৰ দেৰি হৈছিল সেই দেৰি হোৱাৰ কাৰণে আজি এইটো হ'বলৈ পাইছিলে বাকী আমাৰ একো নাছিলে কমিউনিকেশ্যন গেপ তো সেইকাৰণে সেইটো দেৰি হ'ল আৰু দেৰি হোৱাৰ কাৰণে এইটো আমাৰ এটা আজি এনেকৈ এটা সৃষ্টিৰ কালিল হৈছিলে কিন্তু লাষ্টত অন্তত যিখিনি আজি আমাৰ 2 দিনৰ পিছত আজি আমাৰ প্ৰশাসন আৰু আমাৰ 30টি জাতীয় সংগঠন লগত লাগি যিখিনি আমি আজি কামটো যে কৰিব পাৰিলোঁ তাৰ কাৰণে আমি সকলোক ধন্যবাদ জ্ঞাপন কৰিছোঁ দেৰিটো হৈছে এইটো কাৰণে আমি দুখিত যে আমাৰ দেৰি হৈছে এইটো দেৰি হ'ব নালাগিছিল আজি যে আপোনালোকে কৰিলে ডাক্তৰ ৰনোজ পেগুৰ উপস্থিতিত কাৰণে বা ওপৰৰ পৰা চৰকাৰৰ পৰা হেঁচা গ'ল বা কোনোবা আপোনালোকক আৰু বৰমূৰীয়ে নিৰ্দেশ দিলে সেই নিৰ্দেশত সেও মানি পেলাই লেও সেও হৈ পেলাই এই কামটো কৰিলে নে সঁচাকৈ আপোনালোকে শিৱসাগৰত দীৰ্ঘদিন আছে আৰু ভৱিষ্যতলৈকো থাকিব লাগিব আৰু বৰ্তমানো আপোনালোকে আকৌ পূৰ্বৰ পৰিৱেশলৈ যাব বিচাৰে পূৰ্বৰ দৰে থাকিব বিচাৰে সেইকাৰণে কৰিলে কোনোবাই কৈছে হেঁচাত কৰিলে সঁচা কথাটো কোনটো নহয় ছাৰ কোনো চৰকাৰৰ পৰা আমাক হেঁচা দিয়া নাই কোনো আমাক বাধ্য কৰা নাই উপৰঞ্চি চৰকাৰে আমাক কিছু দুটান বা তেখেতৰ মিটিং হ'ল মিটিঙত তেখেত আমাক মিটিঙক মাতি পেলাই ক'লে যে আপোনাৰ লগত আহক আমাৰ লগত মাতক কি কথা কি পাতা আহক যিখিনি সমস্যা আছে এইটো সমাধান কৰি দিম তেখেতৰ যোগেদি মইতো আগতীয়াকৈ কৈ গৈছোঁ তেখেতৰ যোগেদি আৰু আজি 30টা জাতীয় সংগঠনৰ কাৰণে এইখিনি কামটো আমাৰ ওপৰত কোনো কাৰো প্ৰেছাৰ নাছিলে লগতে তেখেতৰ আমি ছাপৰ্টি আছিলে মই আপোনাক শেষত সুধিছোঁ যে শান্তি সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত উভয় পক্ষৰ প্ৰতি এজন শিৱসাগৰৰ নাগৰিক হিচাপে শিৱসাগৰৰ বিশিষ্ট ব্যৱসায়ী হিচাপে আপোনাৰ শেষ আহ্বান কি হ'ব মই শেষত এইটোৱে ক'ম আজি প্ৰশাসনৰ তৰফৰ পৰা আৰু 30টাই আমাৰ দলীয় সংগঠন আছিলে জাতীয় সংগঠন তেখেতৰ যোগদিৰ কাৰণে আজি 2 দিন ধৰি 13 আগষ্টৰ যিটো ঘটনা ঘটিত হৈছিলে আজি তেখেত আগভাগ লোৱাৰ কাৰণে আজি সেইখিনি আমি আজি 2 দিনৰ যিটো আমাৰ শিৱসাগৰৰ যিটো পৰিস্থিতি হৈ আছিল সেইটো আজি আমি শেষ কৰিব পাৰিছোঁ আৰু যিখিনি ঘটনা ঘটিছে সেইটো আমি নিন্দা কৰিছিলোঁ আৰু তাতে আজি ধৰি লওক যে তেখেতে অসমৰ যিটো এটা আমাৰ সংস্কৃতি হিচাপত গৈ আমি আজি তাতে ক্ষমা বিচাৰিলোঁ আৰু আজি তেখেত যদি আজি আগবাঢ়ি নাহে আজি তেখেতলোক আমাৰ সহযোগ যদি নকৰে তেতিয়া আমাৰ কামটো নহয় লগতে আজি আমাৰ অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী পেগু ছাৰে আহিছিলে তেখেতৰ উপস্থিতিত তেখেতো বহুত কিছু কথাটো কৈছে আৰু আমাৰ প্ৰতিশ্ৰুতিও দিছে তো গতিকে সকলোৰে লগ লাগি আৰু আমাৰ শিৱসাগৰৰ উপাযুক্ত মহোদয় আছিলে অধ্যক্ষ মহোদয় আছিলে আৰু আমাৰ টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ মহোদয় আছিলে আৰু শিৱসাগৰ ৰাইজৰ সকলোৰ উপস্থিতিত আজি যিখিনি আমি এইখিনি কাৰ্যটো যে কৰিব পাৰিছোঁ তাৰ কাৰণে মই সকলোক মানি ধন্যবাদ দিছোঁ আৰু যাতে ইন ফিউচাৰ ভৱিষ্যত এনেকৈ আৰু যাতে কোনোবা প্ৰকাৰৰ ঘটনা ঘটিত নহয় এইটো আমি সকলোৱে লাগি মেলি এইটো আৰু ধ্যান দিবলৈ কাৰণে বা চেষ্টা ৰাখিবলৈ কাৰণে আমি সকলোক ধন্যবাদ দি আৰু যে এইটো যত্ন কৰিবলৈ কাৰণে কোৱা হৈছে হয় মই বিনোদ আগৰৱালা আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ কাৰণে আৰু এইখিনি সহযোগিতা আগবঢ়োৱাৰ কাৰণে মই সুৰেশ ৰঞ্জন গুডুকা মই আপোনাৰ কাষলৈ আহিছোঁ কোনেও নিবিচাৰে যে সংঘাতৰ সূত্ৰপাত ঘটক দুটা শক্তি দুফালে থিয় হওক এনেকুৱা পৰিৱেশ কাৰো কাম্য নহয় কিন্তু যিটো হ'ল দুৰ্ভাগ্যজনক হৰাই লৈ এনেকৈ আঁঠু কাঢ়ি ক্ষমা খুজিবলগীয়া হোৱাটো সঁচাকৈ অলপ বেদনাদায়ক ক'বলৈ বেয়া লাগিছে শুনিবলৈ বেয়া লাগিছে কিন্তু কাৰোবাৰ ভুলৰ কাৰণে আচলতে কিছুমান এনেকুৱা পৰিৱেশৰ সূচনা হয় 3জন মানুহে গণ্ডগোল কৰিলে এটা সম্প্ৰদায় বদনামী হৈ গ'ল আৰু তাত যিকেইগৰাকী মহিলা আছে তেওঁলোকৰ আজি বক্তব্যখিনি শুনি বেয়াই লাগিছে তেওঁলোকৰতো কোনো দুখ নাছিল তথাপিও তেওঁলোক আহিছে ভাল হোৱাৰ স্বাৰ্থত আপুনি আশা কৰেনে যে সঁচাকৈ পূৰ্বৰ পৰিৱেশ আকৌ উভতি আহিব সাময়িকভাৱে আহিব বুলি ভাবোঁ মই ভাবোঁ আজিৰ দিনটো এটা ভাল দিন শিৱসাগৰৰ কাৰণে আৰু অসমৰ সমন্বয়ৰ কাৰণে কিন্তু এইবোৰ এটা স্থায়ী সমাধান নহয় বুলি ভাবোঁ কাৰণ এনেকুৱা ধৰণৰ ঘটনা বিক্ষিপ্তভাৱে আৰু চেগাচুৰুকাকৈ হ'লেও বিভিন্ন সময়ত ঘটিয়ে থাকে
গতিকে এই ইয়াৰ এটা স্থায়ী সমাধানৰ প্ৰয়োজন আচলতে কাৰণ কাইলৈ আকৌ কোনোবা এজনে বা 3জনে বা 5জনে আকৌ কাৰোবাৰ লগত কিবা এটা সংঘাতত লিপ্ত হ'ব আৰু তেওঁলোকৰ হয়তো একেটা সম্প্ৰদায় হ'ব পাৰে যেটো সম্প্ৰদায় এটা তথাকথিত শব্দ এটা কাৰণ এতিয়া যিসকল যেনেকৈ মাৰোৱাৰী সম্প্ৰদায় বুলি কোৱা হয় আচলতে সেইটো এটা মানে অপভ্ৰংশৰ নিচিনা আগতে যেনেকৈ দক্ষিণৰ গোটেই মানুহখিনিক ইয়াত মাদ্ৰাছে বুলি কৈছিল তেনেকৈ ইয়াতে মাৰোৱাৰী সম্প্ৰদায় বুলি কোৱা হয় কিন্তু সেই বৃহত্তৰ ৰাজপুতনা অঞ্চলৰ পৰা যিসকলৰ প্ৰব্ৰজন ঘটিছিল তেওঁলোক বা তেওঁলোকৰ যি আমি পৰৱৰ্তী যি প্ৰজন্ম সেই সকলো আচলতে মাৰোৱাৰী নহয় কিন্তু আমাৰ ইয়াত তেনেকৈ মাৰোৱাৰী বুলি বুজা যায় বাৰু ঠিক আছে কাৰণ আমি যদি আনকি ৰাজস্থানৰ যদি সেন্সাস চাওঁ মই এনে প্ৰসংগক্ৰমে কৈছোঁ তাত আপুনি টোটেল 6 কোটি মানুহ আছে তাৰে 15%হে মাৰোৱাৰী কিন্তু গতিকে মানে বেলেগ বেলেগ ধৰণৰ মানুহ আছে তাত গতিকে আমাৰ ইয়াতে ধৰক সেই বহুত পুৰণি এটা ইতিহাস আছে যিয়ে নহওক আমি বহুতখিনি সেই কথাখিনি নাজানো বহুত কথা আৰু কিন্তু এই ধৰণৰ ঘটনাবোৰ ডেফিনেটলি এটা ভাল উদাহৰণ বুলি ক'লো আজিৰ দিনটো ভাল দৃষ্টান্ত আৰু এইবাৰ মই দেখিলোঁ যথেষ্ট পৰিপক্কভাৱে এই প্ৰতিবাদটো হ'ল এই প্ৰতিবাদটোত তাৰমানে কোনো ধৰণৰ হিংসাত্মক কাৰ্যসূচী লোৱা নাই ক'ৰবাত কিবা ভাঙি চিঙি দিলে জাতীয় বা কাৰোবাক কাণত ধৰি আঁঠু কঢ়াই উঠুব কৰোৱা জাতীয় আগতে আমি দেখা পাওঁ তেনেকুৱা সেইবোৰ কৰা নাই আৰু দ্বিতীয়তে মানে তেওঁলোকৰ যিবোৰ দাবী আছিল বহুতখিনি দাবীয়ে তাৰমানে বাস্তৱসন্মত আৰু জেনুইন মই ভাবোঁ যে তেওঁলোকে যেনেকৈ কৈছে মই শুনি আছিলোঁ কালি আপোনাৰ অনুষ্ঠানটোতে গোটেই চাইছোঁ যে এই সৰিতা তছনিৱাল ধৰক যেতিয়া ডিব্ৰুগড়ৰ ছাত্ৰী মেডিকেল কলেজৰ সেইসমূহৰ গোটেইকেইটা জাতীয় সংগঠন যদি ওলাই আহিব পাৰে তেতিয়া আজি শিৱসাগৰত ধৰক এগৰাকী খেলুৱৈ মহিলা খেলুৱৈ যেতিয়া আক্ৰান্ত হ'ল তাতে মাৰোৱাৰী যুৱ মঞ্চ বা ভোজপুৰী যুৱ ছাত্ৰ পৰিষদ আদি যদি সংগঠন আছে তেওঁলোকো ওলাই আহিব পাৰে তাৰ নিন্দা কৰিব পাৰে তাৰ বিৰোধিতা কৰিব পাৰে তাৰ ন্যায় দাবী কৰিব পাৰে দুখী যিয়ে নহওক এটা মানে উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিব পাৰে আৰু দুখীৰ শাস্তি দাবী কৰিব পাৰে কিন্তু তেওঁলোকে যদি ভাবি লয় যে এইকেইটা আমাৰ সম্প্ৰদায়ৰ মানুহ আমি এওঁলোকক এতিয়া সংৰক্ষণ দিব লাগিব বা এটা ছেফগাৰ্ড দিব লাগিব আৰু দুটা পক্ষৰ সৃষ্টি হৈ যায় যে এটা পক্ষ হৈছে এই মাৰোৱাৰী সম্প্ৰদায় যাক আমি অনা অসমীয়া বা বহিৰাগত বুলি কওঁ আৰু এটা পক্ষ হৈছে তাৰে স্থানীয় খিলঞ্জীয়া সম্প্ৰদায় গতিকে এই গোটেই বস্তুটো আচলতে বহুতখিনি সেইকাৰণে মই ভাবোঁ যে এনেকুৱা ঘটনা কিন্তু আকৌ ঘটাৰ অকল শিৱসাগৰতে নহয় অন্য যিকোনো ঠাইতে হোৱাৰ আশংকা থাকে আৰু তাৰ কাৰণে এটা স্থায়ী সমাধানৰ প্ৰয়োজন আছে সেই বিষয়ে আমি পাছত কথা পাতিম লাগিলে ধন্যবাদ মই আহিম আকৌ আপোনাৰ কাষলৈ মই দেৱজিৎ গোস্বামীৰ কাষলৈ আহিছোঁ এগৰাকী বিশ্লেষক হিচাপে আপুনি সামগ্ৰিকভাৱে এই ঘটনাটো কালিও আমি পাতিছোঁ আজিও আমি পাতিছোঁ আমি শেষ কৰিব বিচাৰোঁ আমাৰ কোনো বিভাজন সৃষ্টি কৰাৰ লক্ষ্য নহয় আমাৰ সমন্বয় স্থাপন কৰাটোহে মূল উদ্দেশ্য আপুনি কি ক'ব এতিয়া তেখেতসকলে আজি ক্ষমা খুজিলে পৰিৱেশটো আপুনি খাম কাটিব বুলি আপুনি ভাবে পৰিৱেশটো খাম কাটিব এইটো চাওক এতিয়া আপোনাৰ এনেকুৱা ধৰণৰ ঘটনা আজি এইটোৱে প্ৰথম বা এইটোৱে শেষ নহয় এনেকুৱা ধৰণৰ আমি বিভিন্ন ঘটনা দেখি আছোঁ আজি আপোনাৰ মিডিয়া ষ্ট্ৰং হৈছে কাৰণে এনেকুৱা ধৰণৰ ঘটনাবিলাক আগভাগ পাইছে সকলো মিডিয়াত ওলাইছে মানুহে জনাজাত হৈছে কিন্তু আপুনি কোৱাৰ নিচিনাকৈ যে এই ঘটনাটো হোৱা আজি কিছুদিন হ'ল এজন আপুনি মাৰোৱাৰী সম্প্ৰদায় বা হিন্দী ভাষী সম্প্ৰদায়ৰ মানুহ এজন মানুহ দেখাই দিয়ক যোনে এই ঘটনাটো আপোনাৰ ধিক্কাৰ দিলে যোনে এই ঘটনাটোৰ আপোনাৰ মানে কণ্ডেম কৰিলে কোনেও নকৰিলে যেতিয়া এইটো আপোনাৰ শৃংখল চলিহা নেতৃত্বত বাকী 30টা সংগঠনে যেতিয়া আগভাগ ল'লে তাৰপিছত এতিয়া তেওঁলোকে দেখিলে যেতিয়া তাৰপিছত আকৌ কালি যেতিয়া আলফা সংযুক্ত মুক্তি বাহিনী অসমৰ ফালৰ পৰা যেতিয়া প্ৰেছ বিবৃতি দিলে পৰেশ বৰুৱা ডাঙৰীয়া যেতিয়া কথাখিনি ক'লে খুব ষ্ট্ৰং ৱৰ্ডত ক'লে মই সংযুক্ত মুক্তি বাহিনী অসমৰ বহু ক্ষেত্ৰতে ছাপৰ্টাৰ নহয় কিন্তু কালি এইটো ক্ষেত্ৰত মাত মাতাৰি ভাল লাগিছে কিয় কি এইটো অসম আৰু অসমীয়াৰ অস্তিত্বৰ কথা আহি গৈছে অস্তিত্বৰ কথা কিয় আহিছে মই আপোনাক বিতংভাৱে ক'ম কিন্তু এতিয়া কথাটো হৈ গ'ল কি এই ধৰণৰ ঘটনাটো কালি আলফাই যুঁজি সেইটো নকৰিলেহেঁতেন আজি তেওঁলোকে ক্ষমা খুজিলেহেঁতেন নেকি মই আপোনাক লিখি দিব পাৰোঁ কেতিয়াও ক্ষমা নোখোজে আৰু তেওঁলোকৰ এইটো উদ্দেশ্যও নহয় আজি ৰণোজ পেগু ডাঙৰীয়া এজন কেবিনেট মন্ত্ৰীয়ে গোটেই বস্তুটো আপোনাৰ এখন মানে এইটো মানে বনাবলগীয়া হৈছে ঘটনা তাৰপিছত এইটো ঘটনা হৈছে দেখিছে পৰিস্থিতি বিষম হ'ব আপাৰ আছামত এনেই বিজেপি থৰক বৰক অৱস্থা হৈছেগৈ আৰু এইটো ঘটনাই এটা বেলেগ ফালে গতি কৰিব বুলি পেলাই ভাবি পেলাইহে যিহেতু 15 আগষ্টৰ সেই ঘটনাখিনি আছেই তাৰপিছতে মই দেখিছোঁ চাওঁ মাৰোৱাৰী সমাজৰ মানুহখিনি যেতিয়া আমাৰ আহিছিলে স্বাধীনতাৰ আগৰ পৰা তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব আহিছিলে তাৰপিছত আমাক দেখিলে যে এই জাতি মানুহখিনি একেবাৰে সহজ সৰল হোলা মানুহ এওঁলোকক লৈ পেলাই কাম আমাৰ মাটি বাৰী লৈ পেলাই এতিয়া আপুনি চাওক অসম চৰকাৰৰ অসমৰ বিভিন্ন জেগাত যাওক গোটেই মাটি বাৰীবিলাক আপোনাৰ এতিয়া বেলেগ সম্পদ অকল মাৰোৱাৰী বুলি কোৱা নাই বেলেগ সম্প্ৰদায়ৰ হাতলৈকে গৈছে ব্যৱসায় বাণিজ্য চাওক আগতে আছিলে কি তেওঁলোকে ব্যৱসায় কৰে যিবিলাক ব্যৱসায় দোকান মেইনলি আমি দোকান বুলি যাক কওঁ আৰু কমাৰ্চিয়েল এক্টিভিটি কৰিছিলে
এতিয়া তেওঁলোকৰ এছামে অকল দোকানত বহি থকা নাই, তেওঁলোকে সকলো চৰকাৰী কাৰ্যালয়ত যিমান চৰকাৰী প্ৰায় 30,000 কোটি টকা অসমত আপোনাৰ ঠিকাৰ লেনদেন হয়, এই 30,000-40,000 কোটি টকাৰ মানে অনুমানিক মই আপোনাৰ কৈছোঁ যে ইয়াৰে প্ৰায় 80% আজি বহিৰাগত মানুহৰ হাতলৈ গৈছে। কিয় গৈছে? তেওঁলোকে আৰম্ভণিৰ পৰা এইবিলাক ছিষ্টেমেটিক ৱেত লৈ যায়, গোটেই ছিষ্টেম পেকেজ বনাই দিছে। আগতে যেতিয়া কংগ্ৰেছ চৰকাৰ দিন আছিলে আমিও কাম কৰিছিলোঁ, কি কয় কামবিলাক সৰু সৰু কৰি দিয়ে, নিবনুৱা ল'ৰা ছোৱালীবিলাক কয় তুমি এইখিনি কাম কৰা, তুমি এইখিনি কৰা, আমাৰ ল'ৰাবিলাক চলি আছিলে, পৰিয়ালবিলাক চলি আছিলে। এতিয়া যেতিয়া পৰা এই বিজেপি চৰকাৰ 2014 আহিলে তেতিয়া পৰা গোটেই কামবিলাক পেকেজ ছিষ্টেম এটা আনিলে, ডাঙৰ পেকেজ কৰি দিলে, 30 কোটি 40 কোটি 10 কোটি টকাৰ তলত কোনো কামেই নাই, য'ত আমাৰ ল'ৰা ছোৱালীবিলাক নোৱাৰা হ'ল। এইবিলাক হৈ গ'ল কি আমাক ছিষ্টেমেটিক ৱে অফ এথনিক ক্লিনজিং বুলি কয়। এনেকুৱা বিভিন্ন জেগাত হৈ আছে। আজি আপুনি যদি আফ্ৰিকান কাণ্ট্ৰিজবিলাকত যায় এইটো হৈ আছে। এই অসমত আমাৰ আৰম্ভ হৈছে যোৱা 10-15 বছৰৰ পৰা এথনিক ক্লিনজিং। তাৰমানে আমাৰ মানুহখিনি বাকী ব্যৱসায় বাণিজ্য আপুনি নাই, যিমান আছে সকলো দোকান পোহাৰ আপুনি আজি য'তে যায় সকলো বাহিৰাগত মানুহৰে। এতিয়া আপোনাৰ যিবিলাক চৰকাৰী ঠিকা ঠুগুলি কাম কৰি পেলাই আমাৰ ল'ৰা ছোৱালীবিলাক চলি আছিলে, পৰিয়াল পোহপাল দি আছিলে, চবতে নোহোৱা হৈ গ'ল, কাম কৰিব নোৱাৰে। এটা কামৰ কাৰণে আৰ্নেষ্ট মনিয়ে যদি লাখৰ টকা দিব লাগে কাম কৰিব কৰবা, তাৰ ওপৰতো কাম কৰি পেলাই যি দুই এটাই কাম কৰে, বিল নাপায়, ইটো নাপায়, সিটো নাপায়, চবকে এনেকুৱা ধৰণৰ কথাবিলাক আহিছে। মই সেইকাৰণে এইটো খুব দুখেৰে ক'ব বিচাৰিছোঁ যে মই ভাল পাইছোঁ যে তেওঁলোকে খুব মানে সন্মান সহকাৰে তেওঁলোকে এপলজাইজ কৰিছে। এইটো আমি অসমীয়া জাতি হিচাপে আমি এইটো উদাৰতা দেখাব লাগিব আৰু আমি দেখাইছোঁ। আমি তেওঁলোকক সন্মান সহকাৰে ক'ব বিচাৰোঁ যে সকলোক নহয় দেই, মই আকৌ কৈছোঁ যে সকলো মাৰৰ সম্পাদক নহয়, মোৰ লগৰ বহুতখিনি আছে, কিন্তু এনেকুৱা ধৰণৰ ঘটনা এইটো প্ৰথম নহয়, ঘটি আছে ডিব্ৰুগড় আৰু তিনিচুকীয়াত। আপুনি মই নিজে থাকোঁতে মই 2-3টা ইনচিডেণ্টত মই হাক দিছোঁ। আপুনি তিনিচুকীয়াত কিছুমান দোকানত অসমীয়াত কথা ক'লে অসমীয়াত উত্তৰ নিদিয়ে দোকানীয়ে, এনেকুৱা পৰিস্থিতি আমাৰ হৈছে। ডিব্ৰুগড়ত আপুনি যাওক, আপুনি থাককগৈ, আপুনি অসমীয়াত কথা ক'লে তেওঁলোকে অসমীয়া জনা স্বত্তেও তেওঁলোকে অসমীয়াত উত্তৰ নিদিয়ে। এইটো মই আপোনাৰ ৰেকৰ্ডত ক'ব পাৰোঁ। ইয়াৰ লাগিলে মোৰ কাৰণে কিবা শাস্তি ল'ব লগা হ'লেও ল'ব পাৰে, মই এইখিনি কথাখিনি কৈছোঁ। সেইকাৰণে আমাৰ অসমীয়া সমাজ সজাগ হ'ব, সচেতন হ'ব হ'ল। এইখন গুৱাহাটীতে আছে নহয়, মই ডিব্ৰুগড় যোৰহাটৰ কথা মানে ডিব্ৰুগড় তিনিচুকীয়াৰ কাৰণে বিশেষকৈ কৈছোঁ যে তাত পৰিস্থিতি তেনেকুৱা হৈছেগৈ। গতিকে 80%, 90% ব্যৱসায় তেওঁলোকৰ হাতত, তেওঁলোকে কোনো গুৰুত্ব নিদিয়া হৈছে। কৰ্মচাৰীক 8টা বজালৈকে, মই থাকোঁতে 2জন কৰ্মচাৰীয়ে কমপ্লেইন দিছে, দাদা মোৰ ঘৰত মোৰ AMCত হেৰি আছে, বাইদেউৰ ল'ৰাটো এডমিট হৈ আছে, মই যাব লাগে। তাক কৈছে তোৰ সময় কেইটা বজাত? বোলে দাদা মই 9টা বজালৈকে সময়। তেতিয়াহ'লে 8টাত কিয় চিঞৰি আছ? এনেকুৱা ধৰণৰ কথা কৈ পেলাই তাক খেদি দিছে। তেনেকুৱা ধৰণৰ বিভাগ হাজাৰ হাজাৰ ঘটি থাকে। আমাৰ অসমীয়া জাতি সচেতন হ'বলগীয়া হ'ল। কালিৰ দিনটোতো আমি একেটা বিষয়ক লৈ অভিমতত কিছু কথা আলোকপাত কৰিছিলোঁ। কালিৰ দিনটোতো অতিথি হিচাপে আছিল টাই হোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ। আজিও তেখেত আছে, আমি এতিয়া তেখেতৰ কাষলৈ যাম। কিন্তু যোৱাৰ পূৰ্বে আমি আজি অভিভাৱক মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে শিৱসাগৰত এই উভয় পক্ষৰ মাজত উপস্থিত থাকি যিখিনি বক্তব্য ৰাখিছিল তাৰে অকণমান আপোনালোকক দেখুৱাব বিচাৰোঁ। এইকাৰণেই দেখুৱাব বিচাৰোঁ যে কালি আমি প্ৰশ্ন কৰিছিলোঁ, যেনেকৈ এই মাৰোৱাৰী সম্প্ৰদায়টোৰ একাংশ মানুহৰ গাত দুখ আছে, তেনেকৈ চৰকাৰৰ গাতো দুখ আছে নেকি? প্ৰশাসনেও ক'ৰবাত ভুল কৰিছে নেকি? যিটো ক্ষীপ্ৰ ব্যৱস্থা ল'ব লাগিছিল সেইটো নোলোৱাৰ কাৰণে কালি তেনেকৈ হাজাৰ হাজাৰ লোক শিৱসাগৰত প্ৰতিবাদ কৰিবলগীয়া হ'ল নেকি? ব্যৱসায় বাণিজ্য বন্ধ কৰি দিবলৈ বাধ্য কৰালে নেকি? এটা যুদ্ধাংদেহী মনোভাৱৰ যিটো সূচনা হৈছিল তাৰ কাৰণে ক'ৰবাত চৰকাৰে দায়ী নেকি? আজি ৰণোজ পেগুৱে কি কৈছে তাৰে কিয়দাংশ আপোনালোকক মই এই মুহূৰ্তত দেখুৱাব বিচাৰোঁ। যিখন চহৰত আছোঁ সেই অঞ্চলৰ মানুহে মনত আঘাত পাবলগীয়া কাম আমি কৰিব নালাগে, কৰা উচিত নহয়। আৰু যদি হৈ গৈছে, অজানিতে হৈ গৈছে, তেনেহ'লে আমি নিশ্চিতভাৱে তাৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থী হ'ব লাগে। মই আজি গাৰ্জেন মন্ত্ৰী হিচাপে দুখিত। মন্ত্ৰী এজনৰ কাৰ্যসূচী এসপ্তাহ 10 দিনলৈ আমাৰ নিৰ্ধাৰিত হৈ থাকে। 15 আগষ্ট আছিল। আমাৰ ঘটনাটো ইমান মাত্ৰাত হৈছে সেই কথা মই দূৰত থাকি অনুধাৱন মই কৰিব পৰা নাছিলোঁ। তাৰ কাৰণে আহি পাওঁতে মোৰ দেৰি হৈছে। মোৰ দেৰিকৈ আহি পোৱাৰ কাৰণেও মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী যে মই আগতে আহি পাব লাগিছিল, মই আগতে ইয়াত হস্তক্ষেপ কৰিব লাগিছিল, কৰিব পৰা নাই। তাৰ কাৰণেও মই দুখিত। আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী। এই কথাকেইটা কৈ মই খিলঞ্জীয়া মানুহৰ অধিকাৰ, ভূমিৰ অধিকাৰ, চাকৰিৰ অধিকাৰ, সংস্থাপনৰ অধিকাৰ, ভাষাৰ অধিকাৰ সুনিশ্চিত কৰাৰ কাৰণে চৰকাৰখন দায়বদ্ধ। চৰকাৰখন আপোনালোকৰ লগত আছে, আপোনালোকৰ লগত থাকিব। দোষী উচিত বিচাৰ হ'ব, দোষীয়ে শাস্তি পাব, সেইটো মই সুনিশ্চিতে আপোনালোকৰ আগত মই প্ৰদান কৰিছোঁ। আৰু এই কথাকেইটা কৈ বৰ্তমান আপোনালোকে যিহেতু আমি এখন সমাজ হিচাপে শিৱসাগৰত বসবাস কৰিম,
আপোনালোকৰ মাজত আন্তঃ সম্পৰ্ক আন্তঃ যোগাযোগ পাৰস্পৰিক সন্মান পাৰস্পৰিক শ্ৰদ্ধা পাৰস্পৰিক অনুভূতিসমূহলৈ শ্ৰদ্ধা ভাল পোৱা সেইখিনি গঢ়ি তোলাৰ ক্ষেত্ৰত পদক্ষেপ ল'ব এনেকৈ ডাক্তৰ ৰণোজ পেগুৱে আজি কিছু বক্তব্য ৰাখিছিল তেখেতৰ কথাখিনি যুক্তিপূৰ্ণ আৰু তেওঁ ক্ষমাও খুজিছে শিৱসাগৰৰ পৰিৱেশ পৰিস্থিতিটোৰ তেওঁ অভিভাৱক মন্ত্ৰী হিচাপে কেতিয়াবা দৃষ্টিগোচৰ হ'ব লাগিছিল 13 তাৰিখে ঘটনা ঘটিছে তেওঁ আজিৰ দিনটোহে গৈ উপস্থিত হৈছিলগৈ এক সপ্তাহৰ পিছত আসলতে চৰকাৰৰ কৰবাত অকণমান হলেও হয়তো পলম হৈছিল আজি তেখেতে স্বীকাৰ কৰিছে উপকীয়াকৈ মই বসন্ত গগৈ মই পুনে পুনে আকৌ আপোনাৰ কাষলৈকে আহিছোঁ ধন্যবাদ জনাইছোঁ কালিৰ দিনটোত আপুনি যিখিনি বক্তব্য ৰাখিছিল আৰু আজি আমি দেখিলোঁ যে আপুনি বা আন আন সংগঠনৰ নেতৃত্বই তাত বক্তব্য ৰাখিছে কিছু বক্তব্য ভাল লাগিছে আপোনালোকৰ মুখত যিখিনি কথা ওলাইছে ৰণোজ পেগুৱে যিখিনি কথা ক'লে সকলো সুৰক্ষিত কৰা হ'ব খিলঞ্জীয়াৰ যিখিনি দাবী এক প্ৰকাৰ মানি লোৱাৰ কথা কৈছে দুখীয়া শাস্তি পাব বুলি কৈছে আপুনি তাত কোৱা কথা এটা মই আপোনাক সুধিব বিচাৰোঁ যে আপোনালোক নৈতিকভাৱে এতিয়া জয়ী হ'ল বহুতেই জয়ৰ উৎফুল্লিত হৈ নকৰিবলগীয়া নঘটাবলগীয়া ঘটনাও ঘটাব পাৰে আগন্তুক দিনত কোনোবা দোকানীক গৈ ব্যৱসায়িক গৈ দাবী ধমকি দি চান্দা কিয় নিদিব বুলি টেবুলত ঢকিয়াই যদি তেনেকুৱা কাৰবাৰ এটা কৰে তেতিয়াহ'লে কিন্তু আকৌ কথাবিলাক বেলেগ হৈ যাবগৈ সঁচাকৈ তেনেকুৱা ঘটনা নঘটাবৰ কাৰণে তেনেকুৱা কাম নকৰিবৰ কাৰণে আপোনালোকে এই সংগঠনসমূহে যি 30টা সংগঠনে প্ৰতিবাদ কৰিছিল আপোনালোকৰ কিন্তু এটা দায়িত্ব আছে বুলি আমি ভাবোঁ সেই ক্ষেত্ৰত আপোনালোক কিমান সচেতন কিমান চিন্তিত আৰু কিমান আপোনালোকে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব বিচাৰে দাদা আজি যিখন সভা হ'ল সেইটো অসমীয়া খিলঞ্জীয়া ৰাইজে এটা দাবী কৰিছিল যে ৰাইজে এটা ডিমাণ্ড দিছিল যে বহিৰাগত বনিয়া গোষ্ঠীয়ে যিহেতু এটা ভুল কৰিলে থলগিৰি খিলঞ্জীয়া ছোৱালীজনীক আৰু হাত দিলে আৰু তেখেতলোকে এতিয়ালৈকে এপলজি নুখুজিলে আৰু তেখেতলোকে এপলজি খুজিব লাগিব তাৰ কাৰণে আমি সকলোৱে আশাৰে বাট চাই আছিলোঁ আৰু আজি এখন সভা হ'ল আৰু সভাত এটা এমিকেবল ছেটেলমেণ্ট হ'ল আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ পৰা তেখেতলোকৰ ব্যৱসায়িক গোষ্ঠীৰ পৰা সকলো আহিলে এখন শৰাই এটা তামোল পাণ দি অসমীয়া সাংস্কৃতিক নিয়মেৰে তেখেতলোকে আঁঠু ল'লে আৰু আঁঠু লৈ ক'লে যে আমাৰ ভুল হৈ গ'ল আপোনালোকে আমাক ক্ষমা কৰি দিয়ক আমাৰ অনিচ্ছাকৃত ভুলৰ বাবে আমি দুখিত আৰু সেই বুলি কোৱাৰ লগে এটা সম্প্ৰীতিৰ পৰিৱেশ হ'ল আৰু আমি সকলোৱে কথা বতৰাবিলাক পাতি লৈ ব্যৱসায় অনুষ্ঠানবিলাক খুলিবৰ কাৰণে আমি অনুমতি প্ৰদান কৰিলোঁ আৰু আপুনি যিটো কথা কৈছে এতিয়া যে ইয়াৰ পিছৰ পৰিৱেশটো কি হ'ব সেই পৰিৱেশটো কোনো কাৰণে বেয়া হ'ব নোৱাৰে কাৰণ শিৱসাগৰত এনেকুৱা ধৰণৰ অৰাজক পৰিৱেশ নহয় আৰু আমি মন্ত্ৰী ডাঙৰীয়া উপস্থিতিত শিৱসাগৰ উপায়ুক্ত মহোদয় শিৱসাগৰ আৰক্ষী অধীক্ষক মহোদয়ৰ উপস্থিতি আমি স্পষ্টভাৱে জনাইছোঁ কোনোবা দুষ্কৃতিকাৰীয়ে যদি এই ব্যৱসায় বাণিজ্যবিলাক খোলাৰ পাছত কোনোবাই যদি দাবী ধমকি দি চান্দা বুচল কৰিবলৈ যায় কোনোবাই যদি কাৰোবাক ফিজিকেলি এছাল্ট কৰে কোনোবাই যদি দাবী ধমকি দিয়ে অনৈতিক পলৱে আমাৰ শিৱসাগৰ আৰক্ষী মহোদয়ক কৈছোঁ তেখেতলোকক এৰেষ্ট কৰি জেল হাউচলৈ প্ৰেৰণ কৰিব আৰু যদি কোনোবাই সংগঠনৰ নাম লৈ এই কাৰ্য সংগঠিত কৰে তেতিয়াহ'লে আমাক ইতিমধ্যে আপোনালোকক আমি অনুমতি প্ৰদান কৰিছোঁ যে আপোনালোকে তেখেতলোকক এৰেষ্ট কৰি জেল হাউচলৈ প্ৰেৰণ কৰিব কাৰণ আমাৰ উদ্দেশ্য তেখেতলোকক অশান্তি দিয়া নহয় আমাৰ উদ্দেশ্য তেখেতলোকৰ ব্যৱসায় বাণিজ্য বন্ধ কৰা নহয় আমাৰ উদ্দেশ্য তেখেতলোকক ইয়াৰ পৰা খেদাই পঠিওৱা নহয় আমাৰ উদ্দেশ্য আছিলে খিলঞ্জীয়া থলগিৰি ৰাইজৰ অধিকাৰ সাব্যস্ত কৰা আমাৰ উদ্দেশ্য যে থলগিৰি ৰাইজক নিৰাপত্তা প্ৰদান কৰা আমাৰ উদ্দেশ্য যে আমাৰ সম্পদ আমাৰ অধিকাৰ আমাৰ ওচৰত থকা আমি কৈছোঁ যে উজনিত বা সমগ্ৰ অসমতে থলগিৰি খিলঞ্জীয়া ৰাইজৰ ভূমি অধিকাৰৰ পৰা বঞ্চিত হৈছে এই ভূমি অধিকাৰ কিদৰে কি পৰ্যায়ত আমি থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত ৰখাব পাৰোঁ তাৰ কাৰণে ৰাইজে সংগ্ৰাম কৰিছে তাৰ কাৰণে ৰাইজ ওলাই আহিছে আৰু সেই কথাটো আজি ৰণোজ পেগু ডাঙৰীয়াক যেতিয়া আমি ক'লোঁ যে ভূমিৰ ক্ষেত্ৰত আপুনি কি মতামত দিব তেতিয়া কৈছে যে অসমৰ এই চৰকাৰখন খিলঞ্জীয়া ৰাইজৰ দ্বাৰা গঠিত এখন চৰকাৰ গতিকে খিলঞ্জীয়া ৰাইজৰ অধিকাৰৰ কাৰণে যিবিলাক প্ৰশ্ন আহিছে সেই প্ৰশ্নবিলাক সম্পূৰ্ণভাৱে তেখেতে পজিটিভভাৱে লৈছে মাটিৰ অধিকাৰৰ ক্ষেত্ৰত তেখেতলোকে ইতিমধ্যেই এইটো খুব পজিটিভভাৱে লৈছে আৰু 30টা সংগঠনক লৈ মুখ্যমন্ত্ৰীয়ে এটা আলোচনা আমাক মিলিত কৰাম বুলি কৈছে এটা পজিটিভ আমাক বাৰ্তা দি থৈ গৈছে গতিকে মই ৰণোজ পেগু ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীজনীকো ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁ এই বিষয়টো চাই খুব ক্ষিপ্ৰতাৰে তেখেতক নিৰ্দেশ দিয়াৰ পাছত আজি ৰণোজ পেগু ডাঙৰীয়া আমাৰ মাজলৈ আহিল আৰু এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশৰ মাজত গোটেই পৰিৱেশটো আজি সাম কাটিলে মই তেখেতলোকক আপোনালোকৰ থৈ বসন্ত গগৈ এইমাত্ৰ যে আপুনি ক'লে ৰণোজ পেগুৱে আপোনালোকৰ দাবীখিনি মানি লোৱা বুলি কালি আপোনালোকৰ যি 30টা সংগঠনে প্ৰতিবাদ কৰিছিল তাৰ একাংশ সংগঠনৰ নেতাৰ মুখত আমি শুনিবলৈ পাইছিলোঁ
যে বিশেষকৈ দেৱজিৎ দত্তই কালিৰ আপোনাৰ দৰে অংশগ্ৰহণ কৰি অভিমততে কৈছিল যে মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ যে আমাৰ খিলঞ্জীয়া হিন্দু মানুহৰ পৰা মুছলমান মানুহে মাটি কিনিবলৈ হ'লে মুখ্যমন্ত্ৰীৰ অনুমতি ল'ব লাগিব কিন্তু সেই একেটা সময়তে গুৱাহাটীৰ পৰা যদি আমি বিভিন্ন এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মাটিবিলাক চাওঁ এতিয়া আৰু খিলঞ্জীয়াৰ হাতত নাই আপুনি কালি নিজেই কৈছিল যে যোৰহাট শিৱসাগৰৰ ৰাস্তা কাষৰ গোটেই মাটি এতিয়া খিলঞ্জীয়া অসমীয়া মানুহৰ হাতত নাই কোনোবা বেলেগ মানুহৰ হাতলৈ গুচি গৈছে সেই বেলেগ মানুহবিলাক কোনো বাংলাদেশী মুছলমান নহয় সেইবিলাক কোনোবা হয়তো বেলেগ বেলেগ সম্প্ৰদায়ৰ মানুহ কিন্তু সেইসকল কোনোবা ব্যৱসায় কৰিবলৈ অহা মানুহ কোনোবা ব্যৱসায়ৰ খোপনি পুতিবলৈ চেষ্টা কৰি থকা মানুহ কোনোবা হয়তো পাঞ্জাবৰ পৰা আহিছে কোনোবা ৰাজস্থানৰ পৰা আহিছে কোনোবা উত্তৰ প্ৰদেশৰ পৰা আহিছে কোনোবা বিহাৰৰ পৰা আহিছে কোনোবা উৰিষ্যাৰ পৰা আহিছে তেনেকুৱা মানুহো থাকিব পাৰে তেওঁলোকে দাবী কৰিছিল যে এই মানুহখিনিক আমি যাতে মাটি বিক্ৰী কৰোঁতে মুখ্যমন্ত্ৰীৰ অনুমতি প্ৰয়োজন হয় তাৰ ব্যৱস্থা কৰিবনে নকয় আজি সেই ক্ষেত্ৰত কিবা সিদ্ধান্ত হৈছে নেকি বা তেনেকুৱা প্ৰশ্ন উত্থাপন হৈছিল নেকি মন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছিল নেকি আপোনালোকে আমি স্পষ্টভাৱে অসমৰ মন্ত্ৰীজনক আমি কৈছোঁ যে আপোনাক খিলঞ্জীয়াৰ কাৰণে কাম কৰা আমি নতুনকৈ আপোনাক বুজাব নালাগে ওৰেটো জীৱন খিলঞ্জীয়াৰ কাৰণে কাম কৰি আপুনি আজি মন্ত্ৰিত্ব লাভ কৰিছে গতিকে খিলঞ্জীয়াৰ পক্ষত থাকি আপুনি কথাবিলাক ক'ব আৰু খিলঞ্জীয়াৰ পক্ষত থাকি আপুনি সিদ্ধান্ত গ্ৰহণ কৰিব সেইটো আমি মিটিঙত কৈছোঁ আমি স্পষ্টভাৱে কৈছোঁ যে উজনিৰ ৰাস্তাৰ কাষৰ হাজাৰ হাজাৰ বিঘা মাটি অখিলঞ্জীয়াই খিলঞ্জীয়া হাতৰ পৰা কিনি লৈছে বহিৰাগত বনিয়াই কোটি কোটি টকাৰ বিনিময়ত আমাৰ স্বাভিমানী অসমীয়া খিলঞ্জীয়া থলগিৰি ৰাইজৰ পৰা মাটিবিলাক কিনি লৈ আমাক ভূমিহীন কৰি পেলাইছে আমাক এইখন অসম দেশতে আমাক দিশহৰা কৰিছে আমাক ভেটি নাইকিয়া কৰিছে অৰ্থনৈতিকভাৱে আমাক কুঙা কৰিছে যাতে উঠি অহা নৱপ্ৰজন্মই মাটিৰ কাৰণে আন্দোলন কৰিবলগীয়া নহয় উঠি অহা নৱপ্ৰজন্মই যাতে হাতত অস্ত্ৰ লৈ পুনৰ হাবি মাজলৈ যাবলগীয়া পৰিৱেশ নহয় উঠি অহা নৱপ্ৰজন্মই যাতে মই অসমীয়া গৌৰৱী অসমীয়া বুলি বুকু বিনাই ক'ব নোৱাৰা পৰিৱেশ অসমত সৃষ্টি নহয় তাৰ কাৰণে আমি কৈছোঁ যে ভূমিৰ যিটো অধিকাৰ সেই অধিকাৰৰ পৰা খিলঞ্জীয়াক আপোনালোকে বঞ্চিত কৰিব নোৱাৰিব আৰু হাজাৰ হাজাৰ বিঘা মাটি যি বহিৰাগত বনিয়াই যি কিনিবলৈ প্ৰয়াস কৰিছে সেই মাটি কিনাৰ ক্ষেত্ৰত আপোনালোকে আইন আনিব লাগিব যাতে তেখেতলোকে আমাৰ পৰা মাটি কিনিব নোৱাৰে আমাৰ পৰা মাটি কিনি তেখেতলোকে ব্যৱসায় বাণিজ্য কৰিব নোৱাৰে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰক আমাৰ পৰা মাটি লিজত লৈ তেখেতলোকে ব্যৱসায় বাণিজ্য কৰক মাটিৰ মালিকীস্বত্ব খিলঞ্জীয়া থলগিৰি ৰাইজৰ ওচৰত থাকিব লাগিব এই কথাটো আমি মুকলি মনেৰে আজি স্পষ্টভাৱে অসমৰ মন্ত্ৰীজনক আমি কৈছোঁ আৰু তেতিয়া তেওঁ কৈছে যে এই বাৰ্তাটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিম আৰু আপোনালোকৰ বিষয়টো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আলোচনা কৰি এখন মিটিং আপোনালোক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বহাম আৰু আপোনালোকক আমি কৈছোঁ যে 22 তাৰিখৰ পৰা আপোনালোকৰ কেবিনেট হ'ব কেবিনেটত এটা সিদ্ধান্ত লওক যে খিলঞ্জীয়া থলগিৰি ৰাইজৰ মাটি যাতে বহিৰাগত বনিয়াই কোনো কাৰণতে হস্তগত কৰিব নোৱাৰে কোনো কাৰণতে যাতে কিনিব নোৱাৰে কোনো কাৰণতে প্ৰলোভন দি যাতে বহুত বহুত টকা দি সেই দুখীয়া নিচলা মানুহখিনিক প্ৰলোভিত কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে আইন আনক যিহেতু আপোনালোকে মাটিৰ দালালবিলাকক ধৰি লৈ আপোনালোকে জেলত ভৰাব পাৰিছে মাটিৰ দালালবিলাকক আপোনাৰ অকণমান কথাত আপুনি 3 বছৰ 4 বছৰ জেল দিছে কাৰোবাক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে কিন্তু আপোনালোকে থলগিৰি ৰাইজৰ মাটিৰ ৰক্ষণাবেক্ষণৰ কাৰণে আইন কিয় আনিব পৰা নাই ইয়াতো হিন্দু মুছলমানৰ কথা নাহে হিন্দুৰ মাটি মুছলমানে কিনিব মুছলমানৰ মাটি হিন্দুৱে কিনিব তাক লৈ প্ৰশ্ন নহয় উজনি অসমত আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছে যে অখিলঞ্জীয়াই খিলঞ্জীয়াৰ মাটি হস্তগত কৰিছে বিদেশী বহিৰাগত বনিয়াই অসমীয়া মাটি হস্তগত কৰিছে পাকে প্ৰকাৰণতে এটা বিপ্লৱ তেখেতলোকে চলাইছে যে কি কাৰণে হাজাৰ হাজাৰ বিঘা পথাৰ কৰা মাটি শ্ৰেণী পৰিৱৰ্তন কৰি পেলাই তেখেতলোকে ঔদ্যোগিক ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰিছে আৰু চৰকাৰে নিয়ম ভূমিকা পালন কৰিছে ৰাস্তাৰ কাষৰ হাজাৰ হাজাৰ বিঘা মাটি য'ত খেতি মাটি হৈ থাকে সেই খেতি মাটিবিলাক শ্ৰেণী পৰিৱৰ্তন কৰি এইখন চৰকাৰে আকৌ সেই আমাৰ পুঁজিপতি গোষ্ঠীক তেখেতলোকে গতাই দিছে বহিৰাগত বনিয়াক তেখেতলোকে গতাই দিছে যে এই ক্ষেত্ৰত যে খিলঞ্জীয়া থলগিৰি ৰাইজ দিশহৰা হৈছে সেই ক্ষেত্ৰত কিন্তু সমান্তৰালভাৱে চৰকাৰবিলাকে জগৰীয়া যিবিলাক চৰকাৰে দেখি শুনি তেখেতলোকে নিয়ম দৰ্শকৰ ভাও ধৰিছে কাৰণ তেখেতলোকে জানে যে এইবিলাক থলগিৰি খেতি মাটি এইবিলাক খেতি কৰা মাটি দ মাটি জলাহী মাটি কিন্তু সেইবিলাকক শ্ৰেণী পৰিৱৰ্তন কৰি তেখেতলোকে আমাৰ ঔদ্যোগিক ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰাব বিচাৰিছে আৰু তেখেতলোকে তাত বসতি স্থাপন কৰাব বিচাৰিছে গতিকে এই ক্ষেত্ৰত আমি বাধা প্ৰয়োগ কৰিছোঁ আৰু এই যিখন আন্দোলন যে খিলঞ্জী থলগীয়া ৰাইজৰ ওচৰত
ভূমিৰ যি অধিকাৰ সেই অধিকাৰ থাকিবৰ কাৰণে এইখন আন্দোলন শিৱসাগৰৰ পৰা আৰম্ভ হৈছে মই নিতুমণি দাক কৈছোঁ যে এপলজি খোজাটো এটা বেলেগ এটা পৰ্যায় দোকান পোহাৰ খুলিছে সেইটো বেলেগ পৰ্যায় কিন্তু জাতীয় ইছ্যু যিটো আছে যিটো জাতীয় চেণ্টিমেণ্ট য'ত অসমীয়া মানুহ জীয়াই থকাৰ য'ত প্ৰশ্ন হৈ আছে য'ত সম্পদৰ প্ৰশ্ন হৈছে য'ত অধিকাৰৰ প্ৰশ্ন আছে য'ত জীৱন জীৱিকাৰ কথা আছে গতিকে এই জীৱন জীৱিকাৰ কথাত এই অধিকাৰ প্ৰশ্নত এই ঠলগিৰি ৰাইজে জীয়াই থকাৰ প্ৰশ্নত আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ আন্দোলন অব্যাহত থাকিব যি পৰ্যন্ত চৰকাৰে খিলঞ্জীয়া ৰাইজৰ মাটি সংৰক্ষণ কৰিম বুলি এখন আইন প্ৰণয়ন নকৰে তেতিয়ালৈকে আন্দোলন অব্যাহত থাকিব মই পুনে পুনে ডিব্ৰুগড়লৈ যাব বিচাৰিছোঁ ডিব্ৰুগড়ৰ পৰা দুগৰাকীকৈ বিশিষ্ট ব্যক্তি যেহেতু আজিৰ অভিমতৰ অতিথি হিচাপে আছে ডক্টৰ নিৰ্মল চাহেওলা মই আপোনাৰ কাষলৈকে গৈছোঁ এগৰাকী বিশিষ্ট চিকিৎসক এগৰাকী বিশিষ্ট সাহিত্যিক আপুনি এখন সংবাদপত্ৰৰ লগতো আপুনি জড়িত হোৱা এগৰাকী বিশেষ অসমীয়া কথা হ'ল শিৱসাগৰত যিটো ঘটনা ঘটি গ'ল আপুনি গমেই পাইছে মোৰ কথা হ'ল যে আমি সমন্বয় বিচাৰোঁ সম্প্ৰীতি বিচাৰোঁ শান্তিৰে থকাটো বিচাৰোঁ কোনো মানুহৰ মাজত অসমখনত বসবাস কৰা কোনো জাতি জনগোষ্ঠী কোনো সম্প্ৰদায়ৰ মাজত বিভাজন নহওক বিভেদৰ সৃষ্টি নহওক অশান্তিৰ পৰিৱেশৰ সূচনা নহওক কিন্তু কেতিয়াবা কাৰোবাৰ ভুলৰ কাৰণে এটা অনাহুত পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হয় আজি তাৰ জবনিকা পৰিছে তথাপিও সকলোৱে আশা কৰিছে শান্তি ঘূৰি আহিব ভাল হ'ব এই ঘটনাটোৱে শেষ ঘটনা হওক অসমত আৰু পুনৰ তেনেকুৱা ঘটনা নঘটক আপুনি এগৰাকী বিশিষ্ট অসমীয়া হিচাপে মাৰোৱাৰী সম্প্ৰদায়ৰ আপুনি এগৰাকী ব্যক্তি যিহেতু আপোনাৰ বক্তব্য কি হ'ব এইটো মানে প্ৰথম কথা হ'ল মই নিজে এজন শিৱসাগৰীয়া আৰু এজন শিৱসাগৰীয়া হিচাপে মই খুব গৌৰৱবোধ কৰোঁ শিৱসাগৰ এখন ভিতৰুৱা গাঁৱতে মোৰ জন্ম মোৰ ল'ৰালিকাল হৈ মোৰ শৈশৱ শিক্ষা সকলো তাতেই হৈছিলে এতিয়া এই ঘটনাটো যিটো মই কেইবাদিনৰ পৰা টিভি বা বাতৰি কাকতৰ যোগেদি গম পাই আছোঁ প্ৰথম কথা হ'ল যে এই যিটো এই গাভৰুগৰাকীক যিটো অত্যাচাৰ কৰা হ'ল বা তেওঁক মানে প্ৰহাৰ কৰা হ'ল সেইটো ঘটনা কিন্তু মই একমুখে মই গৰিহণা দিওঁ সেইটো মাৰোৱাৰী হওক অসমীয়া হওক খিলঞ্জীয়া হওক যিয়ে এইটো কাম কৰিলে এইটো কিন্তু মই একমুখে মই এইটো গৰিহণা দিছোঁ এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে যে ৰাজহুৱাভাৱে এগৰাকী ছোৱালীক তেনেকৈ অপদস্থ কৰাটো ৰাজহুৱাভাৱে কিয় নিজৰ ঘৰৰ ভিতৰতো তেনেকৈ কৰাটো মই কেতিয়াও নাভাবোঁ দ্বিতীয় কথাটো হ'ল যোৱাকালি মই যিটো পৰিৱেশ বা তাৰ আগতো মই শুনি আছিলোঁ কেলৈ যিখিনি তাত নেতা আছে সেইবিলাক মোৰ ল'ৰাৰ লগৰ বা মোৰ সৰু সৰু ভাইৰ নিচিনা গোটেইকেইজনক মই চিনি পাওঁ যোৱাকালি যেনেকৈ এটা মানে পুঞ্জীভূত কিছুমান বস্তুৰ বহিঃপ্ৰকাশ ঘটিলে সেইখিনি ঠিকেই তালৈকে ঠিকে আছিলে কিন্তু যিবিলাক বক্তব্য হ'ল সেইখিনি কিন্তু মই সেইখিনি সমৰ্থন কৰিব নোৱাৰোঁ কথাটো হ'ল এই অসম সকলোৰে আজি মোৰ যিটো উপাধি সেইটো উপাধিটো যদি চাই তেতিয়াহ'লে মই মাৰোৱাৰী কিন্তু মোৰ আজি তেজত কেৱল অসমৰ মাটিৰে গুণ পাব গতিকে তেনেকুৱা বহুত আছে আৰু শিৱসাগৰৰ যিখিনি মানুহ মই যিখিনিক জানো সেইখিনি কিন্তু বৰ পুৰণা অসমীয়া বুলিয়ে মই ক'ম তেওঁলোকে ঘৰতো এতিয়া আমি আমাৰ ঘৰতো অসমীয়া ভাষাতে কথা পাতোঁ ভাই ককাই মা দেউতাৰ লগতো অসমীয়াতে পাতিছিলোঁ গতিকে আমি নিজকে অসমীয়া বুলিয়ে গৌৰৱ কৰোঁ অসমীয়া ভাষাটো আমাৰ মাতৃভাষা কিন্তু যোৱাকালি যিটো ঘটনা হ'ল যিখিনি মই শুনিলোঁ টিভিত দেখিলোঁ বা মোৰ এটা পৰ্টেল চেনেল আছে তাতো মই দেখিলোঁ সেইখিনিও কিন্তু মই বৰ সমৰ্থন কৰিব নোৱাৰোঁ কিয়নো কথাটো হ'ল যে যিকোনো বস্তুৰ এটা সদায় মানে বেলেগ এটা পথ থাকে আৰু এক হিচাপে আৱেগ আছে ঠিক আছে আমি আৱেগিক হ'ব পাৰোঁ নেতাসকলেও আৱেগিক হৈ কিছুমান কথা কয় কিন্তু সেই বস্তুটোৱে যাতে মানে এটা মিলা প্ৰীতি ধ্বংস নকৰে সেইটোহে মানে সেইফালেহে নেতাসকলে চাব লাগে যোৱাকালি যিখিনি কথা মই শুনিলোঁ সেইখিনিও কিছুমান কথা কিন্তু বৰ দুৰ্ভাগ্যজনক আছিলে বাৰু যিয়ে নহওক আজি সেইখিনি মিলা প্ৰীতি হৈছে খুব ভাল কথা কিন্তু এনেকুৱা হ'লে কি হয় মিলা প্ৰীতিটো কোনোবাই কৰাই দিলে কিন্তু মনৰ ভিতৰতে কিন্তু কিছুমান আক্ৰোশ থাকি যায় আজি যিখিনি ডেকা ল'ৰা ওলাই আহিছিলে বা যিখিনি কথা হৈছিলে সেইটো কিছুমান পঞ্জীভূত কথাৰ বহিঃপ্ৰকাশ ইয়াৰ আগতো বোধহয় তেনেকুৱা কেইটামান ঘটনা হৈছিলে তাত সেইটো লৈ পেলাই কিছুমান কথা হৈছিলে মোৰ কথাটো হ'ল কোনোবাই যদি ভুল কৰিছে আগেয়ে কোৱা হৈছিলে কোনোবা দোকানত কৰ্মচাৰী এজনৰ কাণত মানে কাণ ধৰালে সেইবিলাক কথা অলপ ভুল
কিন্তু যদি এডমিনিষ্ট্ৰেশ্যনটো এডমিনিষ্ট্ৰেশ্যন হিচাপে নাথাকে তেতিয়াহ'লে এইটো কিন্তু বৰ মানে ঠিক নহয়। আজি মোৰ ইয়াতে এতিয়া ৯৫% অসমীয়া ল'ৰা ছোৱালী ডেকা গাভৰুৱে কাম কৰি আছে। সিহঁতে ধমকো দিব লাগিব, মানে ভালকৈ বুজাব লাগিব। তো সেইবুলি মই সেইটোৰ কাৰণে দুখী হৈ নাযাওঁ। এতিয়া এনেকুৱা কথাবিলাক যেতিয়া পুঞ্জীভূত হয় তাৰ বহিঃপ্ৰকাশ হয়। আৰু মানুহৰ কথাটো হ'ল মানুহ জাকে জাকে ওলাই আহিছে। গতিকে এইটো বস্তুটো যদিও আজি মই ভাবিছোঁ যে এইটো মিলা প্ৰীতি এটা হৈছে, হাম কাটিছে, কিন্তু এইবিলাকে কি হয় মনত এটা ঘাঁ সৃষ্টি কৰে আৰু এই ঘাঁবিলাক চিৰকাললৈ থাকি যায় আৰু সেইবিলাক কেতিয়াবা নহয় কেতিয়াবা আকৌ বহিঃপ্ৰকাশ ঘটে। গতিকে মই এইটো ক'ব বিচাৰোঁ যে যিকোনো ক্ষেত্ৰত মানুহ সংযমী হ'ব লাগে, বিশেষকৈ নেতাসকল অলপ সংযমী হ'ব লাগে তেওঁলোকৰ কামত, তেওঁলোকৰ কথাত, তেতিয়াহে তেওঁলোক নেতা হয়। গতিকে অলপ সংযমী হ'ব লাগে। প্ৰত্যেকটো বস্তুৰ দ্বিতীয় এটা ৰাস্তা আছেই। আপুনি মই সাধাৰণ কথা এটা কওঁ, যেতিয়া ৰামে সীতাক বিচাৰি মানে সমুদ্ৰ তীৰলৈ গৈছিলে তেতিয়া কিছুমান বান্দৰৰ মানে তেওঁলোকে উচতাই আছিলে যে আপুনি ইমান মানে আপুনি শক্তিশালী মানুহ, কাঁড় পাত মাৰক আৰু এই সাগৰটো শুকুৱাই দিয়ক। ৰামে কাঁড় টানিছিলে মাৰিবলৈ, সেইমতে লক্ষ্মণ আহিলে, ক'লে বোলে দাদা আপুনিতো এজন এনেকুৱা মানে মহাপুৰুষ, আপুনি অলপ চিন্তা কৰক যে ইয়াত কিবা বেলেগ ৰাস্তা আছে নেকি। আৰু সেই সময়তে সমুদ্ৰ দেৱতা ওলাই আহিলে যে আপুনি প্ৰভু, আপুনি যদি আজি সমুদ্ৰ শুকুৱাই দিয়ে মই কেতিয়াও শুকুৱাব নিদিওঁ, কিন্তু ইয়াত বহুত প্ৰাণী আছে, গতিকে আপুনি বেলেগ এটা ৰাস্তা বিচাৰি লওক। তেওঁ নিজে ৰাস্তা দিলে আৰু সেই ৰাম সেতু ওপৰে গৈ পেলাই তেওঁলোকে ৰাৱণ লংকা তাত গৈ পেলাই লংকা বিজয় কৰি আহিলে। গতিকে প্ৰত্যেকটো বস্তুৰ মই ভাবোঁ বেলেগ নহয় বেলেগ কিবা এটা ৰাস্তা থাকে, সেইবিলাক চোৱা ভাল। আৰু মই সদায় আশা কৰোঁ মই তাত যিখিনি নেতা আছে, ছাত্ৰ নেতা আছে, জনজাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতা আছে, সকলোকে মই কওঁ যে আপোনালোক সংযমী হওক আৰু যাতে আমাৰ মিলাপ্ৰীতি এই বস্তুটো শেষ নহয়, এনেকৈ সদায় মিলাপ্ৰীতিৰে আমি থাকিব পাৰোঁ। কেলৈ প্ৰত্যেকটো মানুহৰে আজি অসমৰ উন্নতিৰ ক্ষেত্ৰত কিবা নহয় কিবা এটা অৱদান আছে। লাগে সি কোনোবা এজন বিহাৰী ঠেলাৱালাই হওক, মাৰোৱাৰী এজন ব্যৱসায়ী হওক বা বঙালী কোনোবা এজন কাৰিকৰে হওক, এই অসম গঢ়াত সকলোৰে এটা অৱদান আছে। গতিকে এই হিচাপে আমি যদি মিলা প্ৰীতিৰে থাকোঁ আমি এটা সুন্দৰ অসমৰ কথা কল্পনা কৰিব পাৰোঁ। কিন্তু যদি এইবিলাক মিলা প্ৰীতিবিলাক নষ্ট হয় তেতিয়াহ'লে এইবিলাক অলপ আগলৈ ভৱিষ্যতৰ কাৰণে মই আপোনাক আৰু এটা কথা কওঁ যে আপুনি কিছুমান কথাত আপত্তি আছে বুলি কৈছে, সেইটো সঁচা কথা। মোৰ নিজৰো আপত্তি আছিল। কালি মই বসন্ত গগৈক কৈছোঁৱেই যে কিছুমান নেতাৰ বক্তব্যক বৰ সমৰ্থন কৰিব নোৱাৰি, কাৰণ জাতীয়তাবাদ ভাল কিন্তু উগ্ৰ জাতীয়তাবাদ বেয়া, সেইটো কথা কালিও মই কৈছোঁ। কিন্তু তথাপি আপুনি নাভাবেনে যে এই কামটো আজি যিটো পৰিৱেশলৈ গ'ল বা কালি যে হাজাৰ হাজাৰ মানুহ ওলাই আহিলে, যদি আগতীয়াকৈ সেই ছোৱালীজনী ঘৰত গৈ ক্ষমা খুজিলেহেঁতেন বা যেতিয়া তেওঁলোকে সভাখন পাতিছিল তালৈ মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহখিনি গৈ যদি সভাখনত উপস্থিত হৈ ক'লেহেঁতেন যে আমাৰ হয় ভুল কৰিছে, আজি যে ইমান এই আঁঠু কাঢ়ি শৰাই দি এনেকুৱাকৈ ক্ষমা খুজিব লগা হ'ল, তেতিয়াতো এই পৰিৱেশটো নহ'লহেঁতেন। তেতিয়াহ'লে তাৰ কাৰণে কোন দায়ী? নহয়, কথাটো হ'ল নিতুমণি এনেকুৱা যে সেই ঘটনাটো কৰিলে 2জন বা 3জন মানুহে, এই গোটেই জাতিটোৱে কৰা নাই বা এই গোটেই জনগোষ্ঠীটোৱে কৰা নাই। গতিকে সেই 2জন বা 3জন মানুহ সিহঁতে কিয় আকৰগোজ হৈছিলে, কেনেকৈ কৰিবলৈ পালে বা তেওঁলোকৰ কি পৃষ্ঠপোষকতা আছে যে তেওঁলোকে ইমান আগবাঢ়ি গৈ আজি মানে ৰাজহুৱাভাৱে এগৰাকী যুৱতীক তেওঁলোকে শ্লীলতা হানি কৰিলে বা তেওঁক মাৰপিট কৰিলে। গতিকে সেই 2জন বা 3জন তেওঁলোকক আচলতে গৈ পেলাই আগে তেওঁলোকে কৰিব লাগিছিলে। বা এই তাত যিসকল যেতিয়া এই বস্তুটো মানে অলপ মানে জুই লাগিছিলে তেতিয়াও তেওঁলোকে আগতেই গৈ পেলাই আপুনি ঠিকেই কৈছে এইটো কৰিব পাৰিলেহেঁতেন। লগতে যিখিনি জনগোষ্ঠীয় যিখিনি সংগঠনৰ নেতা আছে তেওঁলোকৰ লগতো গৈ আলোচনা কৰিব পাৰিলেহেঁতেন। আৰু তেওঁলোকে এটা মিটিং পাতিছিলেও মই যিমান জানো, আৰু তাত তেওঁলোকে এই বেলেগ বেলেগ মানুহ মাতিছিলে। সেই মিটিংটোৰ কথাইতো কৈছোঁ যে এই ব্যৱসায়ী গোষ্ঠী বা অন্য তেওঁলোক তাত বৰ এটা সংখ্যাত উপস্থিত নহ'ল। তেওঁলোকে সেই তাতো হাম কাটিলেহেঁতেন বস্তুটো মই ভাবোঁ। যোৱাকালিৰ ঘটনাটো নহ'লেহেঁতেন। মই জানো বসন্ত গগৈ আছিলে আৰু কোনোবা আছিলে, তেওঁলোকে এখন মিটিং পাতিছিলে। বসন্তক মোৰ ভালকৈ চিনি পাওঁ, মোৰ ঘৰৰ ভাইৰ নিচিনা। তো সেই মিটিঙতো যদি তেওঁলোক গ'লহেঁতেন আৰু নিজৰ কথাটো ক'লহেঁতেন
মই আকৌ এবাৰ ডিব্ৰুগড়লৈ যাব বিচাৰিছোঁ বিশিষ্ট চাহ ব্যৱসায়ী তথা এগৰাকী বিশিষ্ট সাহিত্যিক দেৱী প্ৰসাদ বাগৰদিয়া আমাৰ লগত আছে যেহেতু মই আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ পলমকৈ আপোনাৰ কাষলৈ আহিছোঁ তাৰ কাৰণে দুখিত আপোনাৰ দুটা পৰিচয় মই আপোনাক কোনটো পৰিচয় দিম মই নিজে ধৰিব পৰা নাই আপুনি এগৰাকী বিশিষ্ট অসমীয়া আনফালেদি আপুনি সম্প্ৰদায়ৰ ফালৰ পৰা আপুনি এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ শিৱসাগৰত যিটো ঘটনা ঘটিলে আজি তাৰ জৱনিকা পৰিছে আপুনি জ্যেষ্ঠ ব্যক্তি হিচাপে জ্যেষ্ঠ নাগৰিক হিচাপে এগৰাকী অসমীয়া সাহিত্যিক হিচাপে আজি আপুনি কি ক'ব কি আহ্বান জনাব যিটো ঘটনা শিৱসাগৰত ঘটি গ'ল সেইটো মই তাক গৰিহণা দিছোঁ আৰু এইটো অতি জঘন্য ঘটনা বুলি মই ভাবোঁ আৰু এই ঘটনা যিসকলে কৰিছে তেওঁলোকে অপৰাধী আৰু এই অপৰাধীসকলক এনেকুৱা শাস্তি দিব লাগে যাতে এই ঘটনাৰ আকৌ পুনৰাবৃত্তি নহয় এইটো মই বিচাৰোঁ আৰু যিকোনো ঘটনাই হওক সেই ঘটনা কিছু লোকে কৰে আৰু তাক কোনো জাতি সম্প্ৰদায় ইয়াৰ লগত সাঙুৰি দিয়াটো ভাল কথা নহয় বুলি মই ভাবোঁ আৰু তাৰ কাৰণে দল সংগঠন সকলোৰে সংযম হোৱা দৰকাৰ আৰু ইয়াত মাৰোৱাৰীসকলৰ যদি কথা কোৱা হৈছে আজি আমি যিসকল 150-200 বছৰৰ পৰা ইয়াত আছোঁ আমি নিজকে মাৰোৱাৰী বুলি নাভাবোৱেই আমাক মাৰোৱাৰী বুলি ক'লে অলপমান গাটো বেয়াহে লাগে গতিকে এনেকুৱা আমাৰ শান্তি সম্প্ৰীতি আমাৰ আছে যিটো কাৰণ সেইটো বজাই ৰাখিব লাগে তাক কোনো ঘটনাৰ লগত 2-4জনে কৰা এই ঘটনাক লৈ আমি সেইটো সাঙুৰি দি আমাৰ যিটো মিলা প্ৰীতি যিটো সংহতি তাক যাতে আমি বিনষ্ট কৰিবলৈ দিব নালাগে আৰু অপৰাধী তাৰ শাস্তি হ'বই লাগে সি যিকোনো সম্প্ৰদায়ৰে হওক বা যিকোনো হেৰিৰ হওক অসমৰ মাৰোৱাৰীসকলৰ লগত যিটো শান্তি সম্প্ৰীতি সংহতি আছে সেইটো অন্য ঠাইত মই পোৱা নাযায় বুলি ভাবোঁ গতিকে এইটো এতিয়া ঘটনাটো হাম কাটিলেও এই অপৰাধীসকলক কিন্তু উপযুক্ত শাস্তি দিব লাগে আৰু ভৱিষ্যতলৈ এনেকুৱা কোনো ঘটনা হ'লেও তাক দল সংগঠন যিসকলে ভাল কথা এটা কৈছে আপুনি খুব ভাল কথা এটা কৈছে আমিও ভাবোঁ যে অপৰাধীৰ কোনো জাত নাই কোনো ধৰ্ম নাই কোনো বৰ্ণ নাই কিন্তু কেতিয়াবা সেইটো বাছ বিচাৰ সকলোতে হয় কেতিয়াবা হিন্দু মুছলমান খ্ৰীষ্টান বা কেতিয়াবা মাৰোৱাৰী অসমীয়া মণিপুৰী নাগা এনেকুৱা বাছ বিচাৰ হৈ যায় আৰু একাংশ নিৰ্দোষী মানুহে তাৰ শাস্তি পায় দোষীবিলাক ক'ৰবাত থাকি যায় আপুনি কৈছে দোষীয়ে শাস্তি পাবই লাগিব সমিল হৈছে যদিও সেইসকলে শাস্তি দিয়াটো উচিত বুলি আপুনি কৈছে ভাবেনে আপুনি শাস্তি পাব বুলি যে যিকোনো মানুহৰ এজন অপৰাধীয়ে যদি কিবা অপৰাধ কৰে তাক কোনো আমি কোনো দল সংগঠন বা কাৰো লগত সেইটো সম্প্ৰদায়ৰ লগত সেইটো জড়িত কৰিব নালাগে জড়িত কৰিলে অপৰাধীজনৰ কিছু লাভহে হ'ব আৰু যিসকলে কোনো দুখেই কৰা নাই কিন্তু তেওঁলোকক যদি আমি শাস্তি দিওঁ আৰু ক্ষমা খুজিবলৈ বাধ্য কৰোঁ তেতিয়া কথাটো এনেকুৱা হ'ল কেৰ্কেটুৱাই তামোল খাই নেউলক বান্ধি কিলাই এনেকুৱা ধৰণৰ কথাটো হ'ল এইটোৱে আমাৰ শান্তি আৰু সম্প্ৰীতি যিটো ভাৱ সেই ভাৱটোক আমাৰ অনিষ্ট কৰে বুলি মই ভাবোঁ গতিকে মই আপোনাক ধন্যবাদ জনাইছোঁ মোৰ সময় যিহেতু শেষ হৈছে আৰু ষ্টুডিঅ'ত দুগৰাকী অতিথি আছে মই দেৱজিৎ গোস্বামী আপোনাৰ কাষলৈ আহিছোঁ তেখেত এগৰাকী বিশিষ্ট অনুবাদ সাহিত্যিক
বিশিষ্ট চাহ খেতিয়ক আপুনি শুনিছে তেখেতৰ বক্তব্য চাওক কেৰকেটুৱাই তামোল খাই নেৰুলক ধৰি কোবাই এনেকুৱা ফকৰা যোজনা ক'ব পৰা মানুহ যেতিয়া আপুনি গমেই পাইছে তেখেতৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি কেনেধৰণৰ চিন্তা চেতনা আছে হয় তেখেতৰ কথাখিনি ভাল লাগিল আৰু তেখেতে আৰু এটা কথা ক'লে যিটো আমি কোনেও অনুকুৱাই দিয়া নাই যে দোষীয়ে শাস্তি পাব লাগে উচিত শাস্তি পাব লাগে এই ঘটনাৰ যিটো কথা কৈছে এইটো একচুৱেলি আমিও কোৱা নাই বাকী কোনেও কোৱা নাই তেওঁ কিন্তু কথাটো কৈছে আৰু এইটোৱে হ'ব লাগে তেতিয়া কি হৈছে মানুহৰ দুখ কৰাৰ প্ৰৱণতাটো কমিব আৰু এটা ভয় ভ্ৰান্তি হ'ব লাগে এতিয়া তথাপি মই চাহিবালা ডাঙৰীয়াৰ কথা এটাত ক'ব বিচাৰিছোঁ তেওঁ কৈছে যে আমাৰ নেতাসকল সংযম হ'ব লাগে দাদা আমি সংযম বহুত সংযম জাতি এই জাতিটো আমাৰ ইতিহাসে কয় আমি কিমান সংযম আমি সকলোকে আঁকোৱালি লৈছোঁ আপোনাৰ ৰাজস্থানত পানীৰ প্ৰব্লেম গোটেইখন খৰাং তাত আপোনাৰ ডেজাৰ্ট অসমলৈ আহিছিলে আমি অসমক আপোনাক লৈছিলোঁ আদৰি লৈছিলোঁ আমি বৰবিৰা পাৰি দিছিলোঁ আপোনাক আমি বাৰাণ্ডাত প্ৰথম বহিব দিলোঁ আপুনি ড্ৰয়িং ৰুমত আহিলে বেডৰুমত আহিলে এতিয়া আমাৰ ঘৰৰ পৰা খেদিলে এতিয়া আমাৰ সকলো মাতি ল'লেগৈ এতিয়া আপোনাৰ ব্যৱসায় বাণিজ্য গোটেইখিনি ল'লে চাকৰি বাকৰি আপুনি গোটেইখিনি ল'লে তাৰপিছতো আমি কৈছোঁ আপুনি অসমীয়া জাতি আমি সংযমে হ'ব লাগে আমি সংযমে হৈ আছোঁ এতিয়া আপোনালোকে আমাক পিতা আৰম্ভ কৰিছে য'তে ত'তে মাৰা হৈছে কেইদিনমান আগত জল জীৱন মিছনৰ ঠিকাদাৰ এজনে অসমীয়া তাৰে ল'ৰা এজনৰ কথা সোধাৰ কাৰণে অন কেমেৰা তেওঁক পিটিছে বহুত নিৰ্মল চাহেলা কিন্তু শিৱসাগৰত জন্ম হোৱা পূৰ্বপুৰুষো শিৱসাগৰ বাহিৰৰ চাওক এতিয়া এই তেখেতসকলৰ যিটো জেনেৰেশ্যন এই জেনেৰেশ্যনটোৰ লগত এনেকুৱা সংঘাত নাছিলে এতিয়া অহাবিলাকৰ এতিয়া যিটো জেনেৰেশ্যন এইটো সাংঘাত তেওঁলোকৰ কি হৈছে এতিয়া সাংঘাতিকভাৱে পইচা হৈছে কথাটো মেইন বস্তুটো হৈ গ'ল পইচাৰ জোৰেদি আপুনি চাওক আজি 13 জুলাইত এই গোবিন্দ তেখেত ল'ৰাজনে যিজন তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ ধৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ ধৰি পেলাই মুখ্যমন্ত্ৰীয়ে তেখেতক কান্ধত ধৰি পেলাই এখন ফটো উঠাইছে দেই গৌৰৱ তেওঁ কিমান ডাঙৰ সাহিত্যিক বা কি লেখা মেলা কাৰোবাৰ ইমান ডাঙৰ ব্যৱসায় বাণিজ্য কৰিছে তেওঁ কি হেৰি মই নাজানো যে মুখ্যমন্ত্ৰী এজনে অসমৰ মুখ্যমন্ত্ৰী এজনে তেখেতক কান্ধত ধৰি পেলাই ফটো এখন উঠাইছে তেখেতে তো নেক্সাছ এটা থাকিব পাৰে মই তাকেই ভাবিছোঁ যে মই তেওঁ কেতিয়াও নাম শুনোৱা নাই কোনো তেওঁ এণ্টাৰপ্ৰিনাৰ মই তেনেকুৱা দেখা নাই মুখ্যমন্ত্ৰী এজনে তেওঁ কান্ধত ধৰি পেলাই ফটো তেওঁ জোৰটো মই আজি ৰাতিপুৱা গম পাইছোঁ যে ইমান জোৰটো ক'ৰ পৰা আহিলে কি কাৰণত আহিলে মই দুই এজন বন্ধুক সুধিলোঁ তেওঁলোকে ক'লে নাই মই ইয়াক আমি এনেকৈ চিনি নাপাওঁ নহয় এইবাৰহে গম পালোঁ তেতিয়া মই গম পালোঁ জোৰটো ইয়াৰ পৰা আহিছে তেওঁ লগতে আকৌ লিখিছে যে মই বহুতকেইটা মুখ্যমন্ত্ৰীৰ লগত ইছ্যু ডিছকাছ কৰিছোঁ ইটো সিটো লগতে তেওঁ গৈ পেলাই আমাৰ একেবাৰে এতিয়া আমাক গুৱাহাটী আমাক যিটো উদ্ধাৰ কৰা মানে মন্ত্ৰী বা পানীৰ পৰা ইত্যাদি কৰি পেলাই আমাৰ স্মাৰ্ট চিটি বনাই দিয়া অশোক সিংঘাল ডাঙৰীয়াৰ লগত একেবাৰে তাতোকে ধুনীয়া আৰু এখন ফটো দি পেলাই তাৰমানে এইবিলাক হৈছে তেওঁলোকৰ জোৰ মই এই কথাটো কৰিব বিচাৰিছোঁ যে চাহিবালা ডাঙৰীয়া আৰু আমাৰ তেখেতক যে আপোনালোকৰ জেনেৰেশ্যনটোৰ লগত আমাৰ সংঘাত কেতিয়াও হোৱা নাছিল এই জেনেৰেশ্যনটোৰ পইচাটো যিহেতু আপোনাৰ আৰামত অহা পইচা হৈছে বিশেষকৈ চৰকাৰী ঠিকা টুকুলিবিলাক একেবাৰে মানে কমিশ্যন দি তেওঁলোকে যিহেতু পইচাবিলাক লৈছে এইবিলাক পইচাৰ জোৰটো বেলেগ আপোনালোকে কষ্ট কৰি মেডিকেল পঢ়ি ডক্টৰ হৈ পেলাই আপুনি আজি ছাৰ্ভিচ দি পেলাই দুটা পইচা ঘটিছে আপোনাৰ পইচাৰ জোৰ নাই আপুনি অসমীয়া কলা সংস্কৃতিৰ লগত জড়িত হৈ গৈছে সংগঠনৰ লগত মিলি গৈছে আপোনাৰ জাতি পাতি ইয়াতে সোমাই গৈছে কিন্তু এতিয়া যিবিলাক আহিছে তেওঁলোকৰ পইচাৰ জোৰটো ইমান বেছি হৈছে কল্পনা কৰিব লোৱা কিছুমান কথা আমি এতিয়া মানে ছ'চিয়েল মিডিয়াত আপোনাৰ লাইভত ক'ব নোৱাৰা হয় এনেকুৱা ধৰণৰ পইচা জোৰেদি তেওঁলোকে ভাবিছে আমি সকলো কিনি লৈছোঁ আৰু যে 13 জুলাইত মুখ্যমন্ত্ৰীৰ লগত দিছে তেওঁ যদি এমাহ হোৱা নাই তেওঁ সেই গৰমটো আছে মই যাকে মন যায় তাকে পিটিম এগৰাকী ছোৱালীক পিটিছে তাৰপিছত আপোনালোকৰ কোনো এজন সম্প্ৰদায়ৰ আপোনালোকৰ এজন মানুহে এইটো গৰিহণা নিদিলে ধিক্কাৰ নিদিলে যেতিয়া সংযুক্ত মুক্তি বাহিনী অসমে ইণ্টাৰফেয়াৰ কৰিলে দেখিলে যে পৰিস্থিতি বিষম হ'বগৈ পাৰে কিয় 15 আগষ্টৰ যিখিনি ঘটনা ঘটিলে সেই দুটা মিলি পেলাই এইটো হ'ল মই ক'ব বিচাৰিছোঁ যে অসমীয়া জাতি আমাৰ বসন্ত গগৈ ডাঙৰীয়া কৈছিলে যে আমি কি আকৌ বন্দুক উঠাম নেকি বন্দুক উঠাব নালাগে আমি কলম উঠাওঁ আমি পঢ়া শুনা কৰি আমি যিবিলাক আমি হেৰাইছিলোঁ ব্যৱসায় বাণিজ্য কৰোঁ চৰকাৰী বিভিন্ন ধৰণৰ আঁচনি আছে স্বনিয়োজনৰ আমি এইবিলাকত সোমাওঁ আমি গৈ পেলাই ব্যৱসায় বাণিজ্য আমাৰ হাতলৈ আনিব লাগিব চৰকাৰী চাকৰিবিলাক আমি আনিব লাগিব অসমখন চাৰিওফালৰ পৰা মই 30 ছেকেণ্ড লওঁ অসমখন চাৰিওফালৰ পৰা চাওঁ মেঘালয়ে মাটি আগ্ৰাসন কৰি আছে অৰুণাচলৰ পৰা আমি ডেইলি শুনো মিজোৰামেতো আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টক ৰিপৰ্টে দি দিলে যে অসমে 300 বাৰ আমাৰ ইয়াত মাটি অধিগ্ৰহণৰ মানে জোৰ জবস্তি অসমত ল'ব আহিছে সকলো ফালৰ পৰা আমি সীমিত হৈ আহি আছোঁ আমি এতিয়া বিচাৰিছোঁ অসমে যিখিনি আছে আৰু যাতে আমি নেহেৰাওঁ ধন্যবাদ জনাইছোঁ মই গুডুকা ডাঙৰীয়া আমি অনুষ্ঠানটো একদম শেষৰ ফাললৈ আহিলোঁ আপোনাৰ এতিয়া শেষ বক্তব্য কি হ'ব মই দুটা কথা ক'ব বিচাৰোঁ এটা হৈছে তেখেতে যিটো কথা ক'লে বাৰু যে এইটো জেনেৰেশ্যনৰ সমস্যা আচলতে মই যিমান দূৰ দেখি আহিছোঁ মোৰ দেউতাক বা মোৰ ককাৰ জেনেৰেশ্যনক এই সমস্যাটো সদায় আছিল ইয়াৰ পৰা সেই আলফাৰ আন্দোলনৰ সময়তো বহুত মানে এনেধৰণৰ যিসকল অনা অসমীয়া বা বহিৰাগত বুলি কোৱা হয় তেওঁলোকৰ বহুত মানুহ মৃত্যুমুখত পৰিছে আৰু হাজাৰ হাজাৰ মানুহ মই আনকি যিখন গাঁৱৰ চৰাইদেউ জিলাৰ চফ্ৰাইৰ সেই গাঁওখনৰ প্ৰায় দুঘৰ মানুহ ৰাতিটোৰ ভিতৰতে পলাই গৈছে হাজাৰ হাজাৰ মানুহ ইয়াৰ পৰা পলাই গুচি গৈছে গতিকে এই সংঘাতটো আছে
আছেই সেইকাৰণে মই আৰম্ভণিতে কৈছিলোঁ যে এটা স্থায়ী সমাধান কৰিব পাৰি নি কাৰণ যিটো আমি তথাকথিত মাৰোৱাৰী বা যিখিনি হিন্দীভাষী মানুহ বুলি কওঁ হিন্দীটোতো বহুত পাছৰ বিষয় মই এতিয়া ক'ব বিচাৰোঁ যে ধৰক ৰাজস্থান বা বিহাৰত হিন্দীৰ বিৰুদ্ধে সাংঘাতিক আন্দোলন চলি আছে কাৰণ হিন্দীৰ কাৰণে ৰাজস্থানী মাৰোৱাৰী মেৱাৰী বা ভোজপুৰী ভাষাবোৰক স্বীকৃতি দিয়া হোৱা নাই সংবিধানত আমাৰ বড়োৰ নিচিনা এতিয়া ভাষাক দি দিয়া হ'ল কিন্তু সেই ভাষাবোৰক দিয়া নাই কাৰণ সেইবোৰ দি দিলে হিন্দী আজি ভাৰতৰ এটা কেন্দ্ৰীয় ভাষা হৈয়ে নাথাকিব সেইকাৰণে হিন্দীৰ বিৰুদ্ধে তেওঁলোকৰ আন্দোলন ইয়াত আকৌ এওঁলোক পৰিচিত হিন্দীভাষী বুলি বুজিছে ন এতিয়া মই ভাবোঁ যে আৰু এটা সমাধানৰ দিশত কওঁ যে আমাৰ অসমীয়া জাতিৰ যিটো সংজ্ঞা যিটো আমি অনা অসমীয়া বুলি কৈ আছোঁতো সেইটো আচলতে আমাৰ অসম চুক্তিৰ 6 নম্বৰ দফাটো হৈ গ'ল হয় কিন্তু নাই হোৱা কাৰণে মই ভাবোঁ কিবা নহয় কিবা প্ৰকাৰে এটা লাগিলে এই 30টা সংগঠনে চৰকাৰৰ লগত বহিয়ে হওক বা যি প্ৰকাৰে হওক বা ইতিমধ্যে যিবোৰ প্ৰতিবেদন আছিল চুক্তি আছিল আছুৰ লগত বহি এটা কিন্তু সংজ্ঞাৰ প্ৰয়োজন আছে কাৰণ একেবাৰে চিলাৰাইৰ দিনৰ পৰা ৰাজপুতনাৰ পৰা প্ৰব্ৰজনৰ ইতিহাস আছে আমি যদি কোচ বুৰঞ্জী পঢ়োঁ আৰু তাৰপিছতো 1751 চনত যেতিয়া চক্ৰধ্বজ সিংহৰ যেতিয়া ৰাজেশ্বৰ সিংহৰ যেতিয়া শাসন হ'ল তেতিয়াৰ পৰা যোৰহাটত আৰু বিভিন্ন ঠাইত মানে এই মাৰোৱাৰী গোলা বুলি যিটো বস্তু আৰম্ভ হ'ল 1751 দেই তাৰমানে আমাৰ ইয়াণ্ডাবু সন্ধিৰ 70 বছৰ আগতে তেতিয়া বহুত হৈছে ইতিমধ্যে তেনেকুৱা কমলেশ্বৰ সিংহৰ দিনত গৌৰীনাথ সিংহৰ দিনত যিবোৰ 1826ৰ আগত আনকি গুৱাহাটীৰে যিখন আটাইতকৈ পুৰণি গোলা এখন 1818ৰ গোলাঘাটত আছে 1790 গোলাঘাট নহয় গোৱালপাৰাত আছে 1790ৰ গতিকে এই যে তেতিয়াৰ মানুহ আৰু এতিয়া যিবোৰ মানুহ আজি ষ্টেচনত নামিছে হয়তো ৰাজস্থানৰ পৰা আজি হয়তো হাৰিয়ানাৰ পৰা নামিছে এই দুটাৰ মাজত এটা ডিফাৰেঞ্চ আনিব লাগিব তাৰ কাৰণে এটা কাট অফ ইয়াৰ লাগে যে কোনখিনি মানুহ অসমৰ লগত মিলি গৈছে বা যাবলৈ প্ৰস্তুত আৰু যিখিনি মানুহ এনেই আহিছে কাইলৈ হয়তো দৌৰ মাৰি গুচি যাব আৰু কিছুমান মানুহৰ তাত থাকিবলৈ নাই আমি অসমীয়া জাতিৰ পৰিভাষা আৰু পৰিসৰক আমি সম্প্ৰসাৰণ কৰিব পাৰোঁ নেকি যে যিখিনি মানুহ ইয়াত স্থায়ীভাৱে থাকি গ'ল তেওঁলোকক আমি অসমীয়া বুলি আঁকোৱালি ল'ব পাৰোঁ নেকি যাতে অসমীয়া ভাষা সংস্কৃতিৰ বিপদৰ সময়ত আমি তেওঁলোককো পাব পাৰোঁ একদম ধন্যবাদ খুব সুন্দৰ কথা কৈছে আপুনি মই ধন্যবাদ জনাইছোঁ মোৰ সময় শেষ হ'ল মই আৰু অকণমান সময় আপোনালোকক দিব পৰা হ'লে ভাল লাগিলেহেঁতেন কিন্তু দেৱজিৎ গোস্বামী সুৰেশ ৰঞ্জন গডুকা মই আপোনালোক দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ বসন্ত গগৈ বিনোদ আগৰৱালা ডক্টৰ নিৰ্মল চাৰহেৱালা দেৱী প্ৰসাদ বাগোদ্ৰিয়া মই আপোনালোককো বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু শেষত আমি এটা কথাই ক'ম যে আমাৰ চাউল বাহিৰৰ আমাৰ দাইল বাহিৰৰ আমাৰ আলু বাহিৰৰ আমাৰ পিঁয়াজ বাহিৰৰ আমি পিন্ধা গেঞ্জি আণ্ডাৰৱেৰো আমাৰ বাহিৰৰ আমাৰ সোপাকে বাহিৰৰ নিমখ বাহিৰৰ তেল বাহিৰৰ সোপাকে বাহিৰৰ আনকি ডাঙৰ ডাঙৰ চুৰকেইটাও এতিয়া বাহিৰৰ হস্পিটেলটো বাহিৰৰ হয়েই চব ঢপলিয়াই তাৰপিছতো এতিয়াও আমি জাতীয়তাবাদৰ কথা কৈ আছোঁ নিজৰ স্বাভিমানৰ কথা কৈ আছোঁ মাটিবিলাক গৈছে সংস্কৃতিলৈ ভাবুকি আহিছে তাৰপিছতো আমি জাতীয়তাবাদৰ কথা কৈ আছোঁ আমি ক'ত পানী দিব লাগে ডাল পাতত নে গছৰ গুৰিত যদি গছডাল মজবুত কৰিব লাগে তেনেহ'লে শিপা মজবুত হ'ব লাগিব আৰু শিপা মজবুত হ'বলৈ হ'লে কি কৰিব লাগিব সকলোৱে ভাবক জ্যোতিপ্ৰসাদ আগৰৱালা শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ পিছত যিকেইজন শ্ৰেষ্ঠ অসমীয়া বুলি আমি তালিকা কৰোঁ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা এখেতসকলৰ অৱদান আছে মই বেলেগ একো কথা নকওঁ আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ